যোৰহাটত বানত কক বকাইছে এতিয়া সাধাৰণ লোক নিশা যোৰহাট জিলাৰ এলেংমৰা অঞ্চলৰ উপস্থিত লুৰিণজ্যোতি গগৈ বান পৰিস্থিতিৰ বুজ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে গগৈ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ লুৰিণজ্যোতি গগৈ নিশাৰ ভাগত এনেদৰে উপস্থিত হৈছে আৰু উপস্থিত হৈ বান পৰিস্থিতি বুজ লৈছে যিসকল বান বিধ্বস্ত তেওঁলোকক কিছু সাহায্য এনেধৰণে আগবঢ়াইছে লুৰিণজ্যোতি গগৈ বান পৰিস্থিতিয়ে অবৰ্ণনীয় ৰূপ এটা ধাৰণ কৰিছে উজনি অসমত বিশেষকৈ শিৱসাগৰ জিলা চৰাইদেউ আৰু যোৰহাট শিৱসাগৰ জিলাৰ শিৱসাগৰ টাউনখনক বাদ দি চহৰখনক বাদ দি প্ৰায়বোৰ অঞ্চল এতিয়া জলমগ্ন হৈছে আৰু চৰাইদেউ জিলাটো সোণাৰীৰ একেবাৰে টাউন চহৰখনৰ উপৰি বিভিন্ন প্ৰান্তত এতিয়া মাহমৰাৰো বহু অঞ্চলত বানপানী আমি দেখিছোঁ যোৰহাটৰ এলেংমৰা তিয়ক মৰিয়নি বিভিন্ন প্ৰান্তত অতি ভয়াৱহ বান পৰিস্থিতি গতিকে এই বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে আমি চৰকাৰক যুদ্ধকালীন এটা প্ৰস্তুতি যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযানত তেওঁলোক যাতে নিয়োজিত হয় তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যোৱাকালিৰ পৰা আমি দেখিছোঁ যে আগতকৈ অকণমান ত্বৰান্বিত হৈছে উদ্ধাৰ অভিযান NDRF SDRF এতিয়াও কাম কাজ কৰি আছে কিন্তু তাৰ পাছতো আমি আহ্বান জনাওঁ যে যিমান প্ৰয়োজনীয় উদ্ধাৰকাৰী দলৰ যিমান প্ৰয়োজন আছে প্ৰয়োজন সাপেক্ষে ভাৰতীয় সেনাও যাতে এই কাৰ্যত নিয়োজিত হয় কাৰণ মূলতঃ এই অঞ্চলৰ ৰাইজ বহু সময় বানপানীৰ মুখামুখি হোৱা নাই বহু এনেকুৱা ঠাই আছে য'ত গোটেই জীৱন পৰিক্ৰমাতে তেওঁলোকে বানপানী পোৱাই নাই স্বাধীনতাৰ আগত বা পিছত গতিকে তেনেকুৱা এটা পৰিস্থিতিত বানপানীৰ মুখামুখি নোহোৱা ৰাইজে হঠাৎ তেওঁলোক ভীতিগ্ৰস্ত হৈছে মোকাবিলা কৰিব পৰা তেওঁলোকৰ ন্যূনতম যিটো তেওঁলোকৰ মানে মোকাবিলা কৰিবলৈ যিটো জ্ঞানৰ প্ৰয়োজন যিবোৰ বুদ্ধিমত্তা সেইবোৰো তেওঁলোকৰ মাজত নোহোৱা এটা হাহাকাৰ পৰিৱেশ এটা সৃষ্টি হৈছে গতিকে আমি আহ্বান জনাম যাতে এই পৰিস্থিতিত চৰকাৰে তাৎক্ষণিক যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলায় সংস্থাপনৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰে আৰু তাৰ লগে লগে খোৱা বোৱাৰ ব্যৱস্থা চিকিৎসাৰ ব্যৱস্থা বিশেষকৈ শিশু গৰ্ভৱতী মহিলা সেইসকলক বিশেষ চকু দিব লাগিব বিভিন্ন ধৰণৰ বানপানীত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ পৰা যাতে ৰোগমুক্ত হৈ থাকে তাৰ কাৰণেও চিকিৎসা বিশেষ সেৱাৰ প্ৰয়োজনীয়তা আছে আৰু আমি বিশেষকৈ পশুধনৰো বহুত সংকট দেখিছোঁ গতিকে পশু খাদ্য পশুধন কেনেকৈ মৃত্যুমুখত নপৰে সেই সকলো ধৰণৰ কথা বতৰা আৰু আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা বহুত ঠাইত ৰাস্তা ভঙাৰো উপক্ৰম হৈছে এতিয়াও সতৰ্কতা বাতি চাৰিওফালে চলি আছে গতিকে সেই কথা বতৰাবোৰ যাতে খুব তীক্ষ্ণ নজৰ চৰকাৰৰ ফালৰ পৰা দিয়া হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰো সকলো আমাৰ দলৰ যিসকল জাতীয় সেৱক আছে কৰ্মকৰ্তা নেতা সকলোকে আহ্বান জনাইছোঁ এই সময়ত দুৰ্গত ৰাইজৰ কাষত যাতে থিয় দিয়ে আন ৰাজনৈতিক দলসমূহ ইতিমধ্যে আহিছে বা সংগঠন দল অনুষ্ঠান সকলোৱে নিজৰ যোগ্যতাৰে নিজৰ সামৰ্থ্যৰে ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছে আমিও এই ক্ষেত্ৰত সকলোকে ঐক্যবদ্ধভাৱে সুসংগবদ্ধভাৱে জনগণৰ কাষত থিয় দি এই বিপদৰ সময়টো পাৰ কৰি লৈ যাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ বান পৰিস্থিতিয়ে অবৰ্ণনীয় ৰূপ এটা ধাৰণ কৰিছে উজনি অসমত